আপোনালোকক স্বাগতম জনাইছোঁ। মই এটা ৰেচিপি দিব লৈছোঁ। মই দহি বৰাৰ ৰেচিপি দিম। তাৰ কাৰণে মই এইটো বাকলি নথকা মগু দাইলটো মই মাটি দাইল হয়। মাটি দাইলটো মই এইটো তিয়াই ল'লোঁ 8 ঘণ্টা তিয়াই। এতিয়া মই এইটো পিচি ল'ম। এইখিনি মই পিচি ল'লোঁ। এইখিনি মই একদম মিহি কৰা নাই, অকণমান হেৰিকৈ ৰাখিছোঁ, বেছি নহয় অকণমান। আৰু পানী যিমান পাৰে পিছোঁতে পানীটো কম দিছোঁ, বেছি পানী দিয়া নাই। এইখিনি এতিয়া মই একেটা ডিৰেকশ্যনতে ফেটি ল'ম। মানে অকল এটা ছাইডে, এইটো ছাইডে ফেটিম, এইফালে নকৰোঁ, একেটা ছাইডে ফেটি ল'ম। দাইলখিনি পিচি ল'লোঁ। এতিয়া মই এইখিনি ভালকৈ ফেটিম। ফেটি লোৱাৰ আগতে ইয়াত মই কেইটামান গোটা ধনিয়া, আধা চামুচ গোটা ধনিয়া, আৰু অকণমান নিমখ দিছোঁ। সেইখিনি ফেটিম। আৰু বেলেগে মই বাতি এটাত অলপমান কুহুমীয়া গৰম পানী লৈছোঁ। আধা চামুচ নিমখ দিছোঁ, অলপমান চেনি দিছোঁ, আৰু 1 চামুচ জিৰা গুড়ি দিছোঁ। এইখিনি ভালকৈ সানি ল'ম আৰু গুলি ল'ম। এইখিনি ভালকৈ হাতেৰে ফেটিলে বেছি ভাল হয়। এইখিনি এনেকৈ ফেটি ল'ম। এইখিনি গুলি ল'লোঁ। ইয়াত এতিয়া মই অকণমান শুকান কেৰাহীত ভাজি গুড়ি কৰা জিৰা দি দিছোঁ। এইখিনি থ'ম। এতিয়া মই এইখিনি ফেটি লোৱা এইখিনি ভাজি ল'ম। এতিয়া মই এটা এটাকৈ বৰবিলাক দি যাম। মই গেছৰ ফ্লেমটো কমাই লৈছোঁ। যিমান আপোনালোকে ফেটিব সিমান ধুনীয়াকৈ ফুলি যায়। মই বেছি ডাঙৰ কৰা নাই, সৰু সৰুকৈ বনাইছোঁ। হৈ গৈছে। মই এনেকৈ গোটেই বৰকেইটা ভাজি ল'ম। ভাজি ল'লোঁ। এতিয়া মই এই পানীখিনি, গৰম পানীখিনি যে থৈছিলোঁ, ইয়াত গোটেই বৰখিনি মই তিয়াই দিম। ছাৰ্ভ কৰিব লৈছোঁ। মই হাতেৰে চেপি চেপি ল'লোঁ, চেপি লৈছোঁ। পানীখিনি চেপি লৈছোঁ। দহি বৰাটো দি তাৰ ওপৰত মই ফেটি লোৱা দৈ দিছোঁ। এতিয়া শুকান টেৱাত ভাজি গুড়ি কৰা জিৰা দি গুড়ি দিছোঁ ইয়াৰ ওপৰত। ইয়াৰ ওপৰত মই আকৌ ক'লা নিমখ অকণমান দিছোঁ। ক'লা নিমখটো দৈত দিছোঁৱেই, তাৰ ওপৰতো অলপ দিছোঁ।
অলপ জলকীয়া গুড়ি দিছোঁ, আলু ভুজিয়া অলপ দিছোঁ, মই দৈটোত মিঠা দিয়া নাছিলোঁ, সেইকাৰণে এতিয়া মই তেতেলী মিঠা চাটনি দিছোঁ। এইটো মোৰ ভিডিঅ'ত আছেই, তেতেলী মিঠা চাটনিটো। সেয়া আমাৰ ৰেডি হৈ গ'ল দহি বৰা। আপোনালোকে যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।